ফাইনেলি যোৱাকালি SSCGD যিটো ফাইনেল ৰিজাল্টৰ PDF হয় সেই PDFটো মুকলি কৰি দিয়া হ'ল। কাট অফ কিমান গৈছে কি কথা সকলোৱে ইতিমধ্যে চাই লৈছে বাৰু। হ'লেও যিখিনি মই কাট অফৰ বিষয়ে এক্সপেক্টেড যিটো ডাটা দিছিলোঁ তাৰ আশে-পাশে গৈছে। তোমালোকে যদি কিবা ডাউট আছে আগৰ ভিডিঅ' চাই ল'ব পৰা। মই যিহেতু কৈছিলোঁ 73 পৰা 75ৰ ভিতৰত যদি থাকে যিকোনো এটা পষ্ট পাই যাব। ইয়াতে লাষ্ট পষ্টটো কাট অফ কিমান গৈছে ফিমেল বা মেলসকলৰ বাবে ছেমে গৈছে। যিহেতু কোনোবা এটাত যিহেতু ভেকেঞ্চি কম আছে কোনোবা এটা ফ'ৰ্চত, সেইবাবে ভেকেঞ্চিটোৰ এগেইনষ্টত কাট অফটো অলপ জাম কৰা দেখিবলৈ পোৱা গৈছে। আৰু কোনোবা এটাত য'ত ভেকেঞ্চি বেছি আছে তাত কেণ্ডিডেটো বেছি আছিলে, কিন্তু তাত যিটো কাট অফৰ সংখ্যা আছে সেই কাট অফটো কম গৈছে। এতিয়া ফিমেলসকলৰ বাবে বৰ্ডাৰ নক্সল আৰু জেনেৰেল এৰিয়াৰ বাবে ফিমেলসকলৰ বাবে কিমান কাট অফ গৈছে অসমৰ বাবে, ইয়াতো ফিমেলসকলৰ বাবে আছামৰ অৰুণাচল প্ৰদেশ, ইয়াতে আছাম, ইয়াতে যিটো আছামৰ বাবে ইয়াতে গৈছে এয়াৰৰ বাবে নক্সলৰ যিটো এক্স ছাৰ্ভিচমেনৰ আছে তাত এটা ভেকেঞ্চি আছিলে, এইটো ফিল আপ নহ'ল। তাৰপিছত যিটো এয়াৰ নক্সলৰ EWS আছে তাত এটা ভেকেঞ্চি আছিলে, এইটো ফিল আপ হৈ গ'ল। ইয়াতে 91.14 কাট অফ গৈছে। তাৰপিছত এয়াৰ নক্সলৰ বাবে OBC 103 গৈছে, দুটা পষ্ট আছিলে ইয়াতে। তাৰপিছত ইয়াতে আছাম এয়াৰ বাবে নক্সলৰ বাবে SCৰ বাবে এটা পষ্ট আছিলে, এটা ফিল আপ হৈ গ'ল। আৰু এয়াৰৰ বাবে নক্সলৰ ST আছিলে 95 গৈছে। তাৰপিছত এয়াৰ জেনেৰেলৰ বাবে UR বাবে 96 গৈছে। ঠিক তেনেদৰে এয়াৰ নক্সল UR বাবে 97.37 গৈছে। এতিয়া আহিলে এইখিনি এয়াৰৰ বাবে। তাৰপিছত ইয়াতে BSFৰ বাবেও এক্স ছাৰ্ভিচমেনৰ কোনো ধৰণৰ ইয়াতে ফিল আপ নহ'ল, ইয়াতে সকলোখিনি খালী গ'ল। আৰু EWSৰ বাবেও তেনেধৰণৰ বৰ্ডাৰৰ EWSৰ বাবে ইয়াতে তিনিটা ইয়াতে খালী ৰৈ গ'ল। EWSৰ বাবেও তেনেদৰে খালী ৰৈ গ'ল। আৰু BSF EWSৰ বাবে ইয়াতে জেনেৰেলৰখিনি খালী ৰৈ গ'ল। নক্সলৰ বাবে ইয়াতে 20টা পষ্ট আছিলে আৰু 20টাই পাবলৈ সক্ষম হৈছে। ইয়াতে 55.422 ইয়াতে কাট অফ গৈছে। তাৰপিছত ইয়াতে যিখিনি আছিলে BSF জেনেৰেলৰ বাবে ইয়াতে 8টা পষ্টত এটাই ফিল আপ হৈছে, 82 মানে 72.26 গৈছে। আৰু OBC বৰ্ডাৰৰ বাবে 71 গৈছে। যিহেতু মই পূৰ্বতো কৈছিলোঁ কাট অফটো যাব 70, ইয়াতে চাব পৰা 73 পৰা লৈ পিনি 75 পালে যিকোনো এটা ফ'ৰ্চ পাই যাব বুলি মই আগতে ভিডিঅ' দিয়া আছে, চাই ল'ব পৰা। তেতিয়া বহুতে কৈছিলে যে ইমান কাট অফ নাযায়, কিন্তু কমাই মই কৈছিলোঁ যিহেতু এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কোৱা হৈছিলে। ইয়াতে চাব পৰা তোমালোকে ইয়াতে কাট অফটো কিমান গৈছে। এতিয়া EWSক এৰি মই কৈছিলোঁ যে 73 পৰা 75ৰ ভিতৰত হ'লে ইয়াতে যিকোনো এটা পষ্ট পাই যাব। ইয়াতে লাষ্ট গৈছে 75। তাৰপিছতে ইয়াতে আহিলে যিখিনি আছিলে BSF ST, য'ত পষ্ট কম আছে তাত 1-2 ইফাল সিফাল হ'ব পাৰে, কিন্তু মই যিহেতু এক্সপেক্টেড এটা কৈছিলোঁ ইয়াতে 75ৰ ভিতৰতো কাট অফটো যাব। ইয়াতে যিহেতু 75ৰ ভিতৰতে কাট অফটো গৈছে, যাৰ 75 নম্বৰ আছিলে তেওঁ যিকোনো এটা পষ্ট পাবলৈ সক্ষম হৈছে। মই 73 পৰা 75 বুলি কৈছিলোঁ, কাট অফটো পূৰা মিলি গৈছে, তোমালোকে চাই ল'ব পৰা। আৰু যাৰ তাতকৈ কম আছিলে কিছুমানৰ EWSটোক মই এৰি পিনি কৈছিলোঁ যিহেতু, আৰু যিখিনি পষ্টত কম আছে তাত 80+ গৈছেগৈ কিছুমানত। যিহেতু পষ্ট কম আছিলে মইতো ইয়াতে কোৱা হৈছিলে পষ্ট যোনটোত কম হ'ব তাত কাট অফটো অকণমান ইনক্ৰিজ হোৱা দেখিবলৈ পাব, কিন্তু 75 পালে বা 73 to 75 পালে যিকোনো এটা পষ্ট পোৱাৰ সম্ভাৱনা আছে বুলি মই পূৰ্বতো ভিডিঅ' দিয়া আছিলে। তাৰপিছত এইখিনি ফিমেলৰ হৈ গ'ল। তাৰপিছত ফিমেলৰ যিহেতু পষ্ট কম সেইবাবে কাট অফটো অলপো ইফাল সিফাল হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াতে CRPFৰ কিমান গৈছে, ইয়াতে নক্সল STৰ বাবে ইয়াতে 77.99 গৈছে। তাৰপিছত জেনেৰেল STৰ বাবে 77.87 গৈছে। ঠিক তেনেদৰে তোমালোকে নিজৰ নিজৰ কাট অফবোৰ মিলাই ল'বা। আৰু যিহেতু কাট অফটো এইটো হ'ল, আৰু যিহেতু এয়াৰত চবতকৈ হাইষ্ট কাট অফ গৈছে ইয়াতে 120, ইয়াতে কিমান গৈছে এয়াৰতো 125 নহয়, ইয়াতে 75 তেনেকৈ, ঠিক 80 তেনেকৈ। CISFতো গৈছে তেনেদৰে, CRPFতো গৈছে তেনেদৰে। য'ত পষ্টৰ সংখ্যা কম আছে তাত কাট অফটো ডেফিনেটলি ইনক্ৰিজ হোৱা দেখিবলৈ পাব। আৰু যিখিনি মেল আছে মেলৰো ঠিক তেনেদৰে আশে পাশে গৈছে, 73 পৰা 75লৈকে গৈছে। এতিয়া মেলৰ কেইটামান কৈ দিছোঁ। ইয়াতে যিসকলে ইতিমধ্যে নিজৰ নিজৰ PDFত নাম চেক কৰিছে, যিহেতু সকলোৱে নিজৰ নিজৰ নাম্বাৰবোৰ গম পায়, যিহেতু কাট অফটো মিলাই চালে তেওঁলোকেতো গম পাবই নিজৰ নাম আহিব বুলি চিয়'ৰ হ'বই। আৰু যিহেতু এতিয়ালৈকে ছাৰ্ভাৰৰ প্ৰব্লেমটো নাইকিয়া হৈ গ'ল। প্ৰথমতে ষ্টাৰ্টিঙত যোৱাকালি যেতিয়া
ৰিজাল্টটো মুকলি কৰি দিয়া হৈছিলে তেতিয়া ছাৰ্ভাৰটো অলপ ডিষ্টাৰ্ব হৈছিলে, কিন্তু এতিয়া ছাৰ্ভাৰৰ কোনো ধৰণৰ প্ৰব্লেম নাই। তোমালোকে যদি এতিয়ালৈকে নিজৰ নিজৰ নামসমূহ চোৱা নাই তেন্তে অতি শীঘ্ৰে গৈ পিনি চাৰ্চ কৰি চালেও তোমালোকে নামসমূহ পাই যাবা, আৰু যদিহে কাট অফ লিষ্ট চোৱা নাই তেন্তে কাট অফটো মিলাই চাব পাৰা। তাৰপিছতে আহিলে ইয়াতে যিখিনি ফিমেলৰ হৈ গ'ল, তাৰপিছতে ইয়াতে আহিলে যিখিনি মেল কেণ্ডিডেট আছে, মেল কেণ্ডিডেটৰ বাবে ইয়াতে তললৈ স্ক্ৰল কৰিলে প্ৰথমটো আছিলে ফিমেলৰ বাবে আৰু ছেকেণ্ডটো মেলৰ বাবে। ইয়াতে মেলৰ অলপ তললৈ যাব লাগিব, তললৈ গ'লে ইয়াতে সকলোখিনি পাই যাব। ইয়াতে কোৱালিফিকেশ্যন এগেইনষ্ট ইয়াতে দিয়া আছে, NCBS সকলোখিনি ইয়াতে দিয়া আছে। তাৰপিছত ইয়াতে জেনেৰেল এৰিয়া ইয়াতে দিয়া আছে, নক্সাল এৰিয়া আৰু মিলিটেঞ্চি এফেক্টেড এৰিয়া সকলোখিনিৰ বাবে ইয়াতে দিয়া হৈছে। যিখিনি মেল কেণ্ডিডেট আছে, মেল কেণ্ডিডেটৰ বাবে ইয়াতে যিখিনি কাট অফ দিয়া আছে ইয়াতে চালে অন্ধ্ৰপ্ৰদেশ, তাৰপিছতে আহিব আছামৰখিনি আহিব। ইয়াতে তললৈ স্ক্ৰল কৰিলে সকলোখিনি পাই যাব। ইয়াতে কিমান গৈছে তোমালোকক কৈ দিছোঁ। ইয়াতে আছামৰ যিসকলে এয়াৰৰ জেনেৰেল এৰিয়া EWSৰ এটা ভেকেঞ্চি আছিলে, এটাই ফিল হৈছে। ইয়াতে কিমান গৈছে 98.64 গৈছে। তাৰপিছত আছাম এয়াৰৰ বাবে নক্সালৰ বাবে EWSৰ 10টা পোষ্ট আছিলে, 10টাই ফিল আপ হৈছে, 98 গৈছে। যিহেতু মই পূৰ্বতো কৈছোঁ এয়াৰ যিহেতু আছাম ৰাইফলৰ চবেই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে আৰু নাম্বাৰসমূহ যাৰ যাৰ ভাল আছে ইয়াতে 100+ গৈছে। EWSক এৰি পিনি সকলোতে 105, 106, 104 সকলো কেটেগৰীতে তেনেদৰে গৈছে। আৰু যিসকলে এয়াৰ এৰি পিনি BSFৰ বাবে EWSৰ বাবে 64তে ইয়াতে চাকৰি হৈ গৈছে। তাৰপিছত ইয়াতে যিসকল 60 বৰ্ডাৰ ডিষ্ট্ৰিক্ট OBCৰ বাবে 50টা আছিলে, 67ত হৈ গৈছে। তাৰপিছত জেনেৰেলৰ 46টা বৰ্ডাৰ OBCৰ বাবে 69 গৈছে। তাৰপিছত ঠিক তেনেদৰে ইয়াতে তোমালোকে চাব পৰা 70 ঘৰতে আছে। ইয়াতে এভাৰেজ এটা মই কৈ দিয়া হৈছিলে যিহেতু 70 যাব, ইয়াতে 70 গৈছে। ইয়াতে 71, 72, 73, 75, 77, 71, 69 আৰু যিহেতু CISFত সকলোৱে প্ৰিফাৰেঞ্চটো দিয়া ভেকেঞ্চিটো যিহেতু কেটেগৰী ৱাইজ কম বেছি ইফাল সিফাল হৈ থাকে, সেইবাবে 82 গৈছে। ইয়াতে CISF নক্সাল SCৰ বাবে 87টাই ফিল আপ হৈছে। BSFৰো তেনেকৈ চবতকৈ কম গৈছে কাট অফ। তাৰপিছত CISFৰো তেনেদৰে ইয়াতে যিসকল জেনেৰেল URৰ বাবে 82 গৈছে। তাৰপিছত CISF নক্সালৰ বাবে URৰ বাবে 85 গৈছে। ঠিক তেনেদৰে আকৌ ইয়াতে সকলোখিনি এটা এভাৰেজ ওলালে 70+ গৈছে। তোমালোকে চাব পৰা যাৰ 70+ আছিলে, 75ৰ আশে-পাশে আছিলে, তেওঁলোকে যিকোনো এটা পোষ্ট পাবলৈ সক্ষম হৈছে। যিহেতু মই পূৰ্বতো কৈছিলোঁ 73ৰ পৰা 75লৈকে কাট অফটো যাব। তেতিয়া বহুতে কৈছিলে যে কাট অফটো ইমান ইনক্ৰিজ নহয়। মই যিহেতু কৈছিলোঁৱে যিসকল অসম পুলিচত চিলেক্ট হৈছিলে তেওঁলোকেও এই যিটো ডিফেন্স লাইনৰ ভৰ্তি হয় তাত দিবলৈ গৈছিলে, সেইবাবে কাট অফটো ইনক্ৰিজ হ'ল। এতিয়া জইন কৰা নকৰা পিছৰ কথা, তেওঁলোকেতো কাট অফটো বঢ়ালে গৈ পিনি, সেইটো এটা বৰ দুখজনক কথা। আৰু যিসকলে চিলেক্ট হৈছে তেওঁলোকলৈ অভিনন্দন থাকিল। নেক্সট যিহেতু ডিফেন্স লাইনত তেওঁলোকে অংশগ্ৰহণ কৰিব, তাৰ বাবে তেওঁলোকৰ শুভেচ্ছা থাকিল। যিহেতু 26 তাৰিখৰ পৰা 26 তাৰিখৰ পাছতে চাগে জব মেলা আয়োজিত কৰা হ'ব। যিহেতু ফোন যোগে তোমালোকে ৰিচিভ কৰিলে তোমালোকৰ যিহেতু জব মেলাৰ ডেটটো তোমালোকে গম পাই যাবা। আৰু বিশেষ তেনেকৈ ক'বলগীয়া নাই, যিহেতু মই পূৰ্বতো কৈছিলোঁ 73 পৰা 75 যাৰ নম্বৰ আছে তেওঁ যিকোনো এটা পোষ্ট পাবলৈ সক্ষম হৈ যাব। ইয়াতো যিহেতু আৰু আপ ডাউন আছে, কোনো এটা লিমিট নাই। যিহেতু পোষ্ট ৱাইজ বা কেণ্ডিডেট ৱাইজ ইয়াতে যিসকলে নাম্বাৰ পাইছিলে সেই অনুযায়ী কাট অফটো আপ ডাউন হৈছে। বিশেষ তেনেকুৱা আপ ডাউন হোৱা নাই। ইয়াতে 80 গৈছে, কিছুমানত 82 গৈছে, তেনেদৰে নাম্বাৰবোৰ পাইছে। আৰু যিসকলে এইবাৰ কিবা কাৰণত ৰৈ গৈছে, পইণ্টত ৰৈ গৈছে বা কম নাম্বাৰৰ বাবে ৰৈ গৈছে, সেইসকলে মন বেয়া কৰিব নালাগে। নেক্সট ভেকেঞ্চিটো এপ্লাই হৈ গ'ল, ফেব্ৰুৱাৰীতে এক্সাম হ'ব, তেওঁলোকে তাত মনোনিৱেশ কৰক। আৰু যিহেতু এই ভেকেঞ্চিটোতো যি হৈ গ'ল হ'ল, তেওঁলোকে এইটো ভেকেঞ্চিৰ বাবে চিন্তা কৰি লাভ নাই। আৰু নেক্সট ভেকেঞ্চিটো আহি আছে, তাত যিহেতু তেতিয়া 3000+ ভেকেঞ্চি আছে, তেওঁলোকে তাত মনোনিৱেশ কৰিলেও তেওঁলোকে চিলেক্ট হ'ব পাৰিব। আৰু যিহেতু এইবাৰ SSC-GDত ৱেইটিং লিষ্ট মৰাৰ কথা ওলাইছে, সম্ভাৱনা আছে। যিসকলে জইন নকৰিব তেওঁলোকে যদি 1 নম্বৰ বা পইণ্টৰ কাৰণে ৰৈ গৈছে, তেওঁলোকে ছেকেণ্ড লিষ্টতো অপেক্ষা কৰক। ৱেইটিং লিষ্টৰ বাবেও যদি ৱেইটিং লিষ্ট মাৰি দিয়ে তেওঁলোকৰো পোৱাৰ সম্ভাৱনা আছে। তো ভিডিঅ'টো কেনে পালা বা যিসকলে চাই আছা তেওঁলোকে কি ফ'ৰ্চত পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু যদিহে চেনেলটো নতুনকৈ তোমালোকে চাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আগলৈ যাতে এনেদৰে ইনফৰমেশ্যনবোৰ পাই থাকা।
আজিলৈ ইমানেই। ধন্যবাদ। জয় আসন।